আমি ৰাতিপুৱা এটা পাছত গেছ চিলিণ্ডাৰ তাতে গাড়ী থৈ আহিছোঁ। তাৰ পৰা গাড়ীখন নাই আমাৰ বিচাৰি আছোঁ। তাৰপিছত নাপাই পেলাই CC কেমেৰাত ফুটেজত বিচাৰি পেলাই মানুহ পালোঁ আৰু মানুহজন কয়াকুছি পাথৰৰ হয়। নাম দৰবেশ আলী, বাপৰ নাম আতাবৰ। থানাত ইজাহাৰ দিছোঁ আমি। তাৰমানে বিচাৰি নাপাওঁতে আমি গম পালোঁ আৰু গাড়ীখন যেটো ৰাস্তা দি নিছে মই গাড়ীৰ চাকাৰ CC কেমেৰাত চেক কৰিছোঁ। আৰক্ষীৰ তাতে ইজাহাৰ দিছোঁ আমি বস্তুটো পাব লাগে আমাক শাস্তি দিব লাগে। আমি ৰাতিপুৱা এটা পাছত গেছ চিলিণ্ডাৰ তাতে গাড়ী থৈ আহিছোঁ। তাৰ পৰা গাড়ীখন নাই আমাৰ বিচাৰি আছোঁ। তাৰপিছত নাপাই পেলাই CC কেমেৰাত ফুটেজত বিচাৰি পেলাই মানুহ পালোঁ আৰু মানুহজন কয়াকুছি পাথৰৰ হয়। নাম দৰবেশ আলী, বাপৰ নাম আতাবৰ। থানাত ইজাহাৰ দিছোঁ আমি। তাৰমানে বিচাৰি নাপাওঁতে আমি গম পালোঁ আৰু গাড়ীখন যেটো ৰাস্তা দি নিছে মই গাড়ীৰ চাকাৰ CC কেমেৰাত চেক কৰিছোঁ। আৰক্ষীৰ তাতে ইজাহাৰ দিছোঁ আমি বস্তুটো পাব লাগে আমাক শাস্তি দিব লাগে। আমি ৰাতিপুৱা এটা পাছত গেছ চিলিণ্ডাৰ তাতে গাড়ী থৈ আহিছোঁ। তাৰ পৰা গাড়ীখন নাই আমাৰ বিচাৰি আছোঁ। তাৰপিছত নাপাই পেলাই CC কেমেৰাত ফুটেজত বিচাৰি পেলাই মানুহ পালোঁ আৰু মানুহজন কয়াকুছি পাথৰৰ হয়। নাম দৰবেশ আলী, বাপৰ নাম আতাবৰ। থানাত ইজাহাৰ দিছোঁ আমি। তাৰমানে বিচাৰি নাপাওঁতে আমি গম পালোঁ আৰু গাড়ীখন যেটো ৰাস্তা দি নিছে মই গাড়ীৰ চাকাৰ CC কেমেৰাত চেক কৰিছোঁ। আৰক্ষীৰ তাতে ইজাহাৰ দিছোঁ আমি বস্তুটো পাব লাগে আমাক শাস্তি দিব লাগে। আমি ৰাতিপুৱা এটা পাছত গেছ চিলিণ্ডাৰ তাতে গাড়ী থৈ আহিছোঁ। তাৰ পৰা গাড়ীখন নাই আমাৰ বিচাৰি আছোঁ। তাৰপিছত নাপাই পেলাই CC কেমেৰাত ফুটেজত বিচাৰি পেলাই মানুহ পালোঁ আৰু মানুহজন কয়াকুছি পাথৰৰ হয়। নাম দৰবেশ আলী, বাপৰ নাম আতাবৰ। থানাত ইজাহাৰ দিছোঁ আমি। তাৰমানে বিচাৰি নাপাওঁতে আমি গম পালোঁ আৰু গাড়ীখন যেটো ৰাস্তা দি নিছে মই গাড়ীৰ চাকাৰ CC কেমেৰাত চেক কৰিছোঁ। আৰক্ষীৰ তাতে ইজাহাৰ দিছোঁ আমি বস্তুটো পাব লাগে আমাক শাস্তি দিব লাগে। আমি ৰাতিপুৱা এটা পাছত গেছ চিলিণ্ডাৰ তাতে গাড়ী থৈ আহিছোঁ। তাৰ পৰা গাড়ীখন নাই আমাৰ বিচাৰি আছোঁ। তাৰপিছত নাপাই পেলাই CC কেমেৰাত ফুটেজত বিচাৰি পেলাই মানুহ পালোঁ আৰু মানুহজন কয়াকুছি পাথৰৰ হয়। নাম দৰবেশ আলী, বাপৰ নাম আতাবৰ। থানাত ইজাহাৰ দিছোঁ আমি। তাৰমানে বিচাৰি নাপাওঁতে আমি গম পালোঁ আৰু গাড়ীখন যেটো ৰাস্তা দি নিছে মই গাড়ীৰ চাকাৰ CC কেমেৰাত চেক কৰিছোঁ। আৰক্ষীৰ তাতে ইজাহাৰ দিছোঁ আমি বস্তুটো পাব লাগে আমাক শাস্তি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।